আমি আজি প্ৰথম আমি ইলেকশ্যন প্ৰতিযোগিতা প্ৰথম পুৰস্কাৰ লাভ কৰিছে সৌৰভ বনিয়া পুৰস্কাৰ ল'বলৈ আহা আমাৰ সভাপতি মহোদয়ৰ পৰা সৌৰভে পুৰস্কাৰ গ্ৰহণ কৰিব সৌৰভ বনিয়া ভৱিষ্যত কামনা কৰিলো দ্বিতীয় পুৰস্কাৰ পাইছে আমাৰ ডক্টৰ লৈছিলে সৌৰভ বনিয়া হনুমান লৈছিলে ডক্টৰ লৈছিলে অনিকেত বশিষ্ঠ দ্বিতীয় পুৰস্কাৰ লাভ কৰিছে আৰু আমাৰ তৃতীয় পুৰস্কাৰ আমাৰ তিনিজনক ৰাখিছিলে দ্বিতীয়ভাৱে ৰাম লৈছিলে আমাৰ জ্যোতিষ্মান দাস আহা আৰু আমাৰ হেৰি লৈছিলে ষ্টুডেণ্ট আৰু শিক্ষক আমাৰ পাহি বনিয়া আৰু লগতে আমাৰ শিক্ষয়িত্ৰী আছিলে লক্ষী দাস আহে লক্ষী দাসকো দিছোঁ অংগনবাড়ী নহয় যদি তেওঁ শিক্ষয়িত্ৰী লৈছে তেখেতকো দিছোঁ উজ্জ্বল ভৱিষ্যত কামনা কৰিলোঁ এতিয়া আহিলে আমাৰ চকী খেল আছিলে আমাৰ জয়শ্ৰী দাস নাই অহা ইতিমধ্যে জ্যোতিষ্মান দাস এয়া দ্বিতীয় ছেকেণ্ড পুৰস্কাৰ সৌৰভ বনিয়া তাৰপিছত আহিলে আমাৰ চিমিতি পৰীক্ষা বাইদেউ হেৰিয়ত দি দিব চিমিতি পৰীক্ষা আছিলে আমাৰ মানে তিনিজনে সমানেই পালে মানে 5 নম্বৰ পালে আমি 12টা বিষয় দিছিলোঁ 12টা হেৰি বস্তু চাবলৈ কিন্তু তেওঁলোকে অকল 5টাহে ক'ব পাৰিলে এতিয়া আমি 5টাকে সমানে দিম বুলি আহিছিলোঁ কিন্তু মোৰ এটা ভুল হৈ গ'ল মানে এই ৰাবাৰ থৈছিলোঁ 3টাকে সমানে দিবলৈ দিলোঁ মানে মই এতিয়া জয়শ্ৰীলে ধৰি লওক ফাৰ্ষ্টটো হেৰি দিলে আকৌ 3টা ভৰি বিষ এতিয়া আহিলে জ্যোতিষ্মান ধন্যবাদ আমি এতিয়া সামৰিছোঁ আৰু এগৰাকী জয়শ্ৰী দাস অহা নাই অনুপস্থিত পিছত মই